So hello student, तो আজি আমাৰ টপিকটো হ'লগে কি আজি আমাৰ কালি আমি আগৰ ক্লাছত পঢ়িছিলো তো আজি আমাৰ টপিকটো হ'লগে কি Bohr's model of atom. Bohr's model of atom. Bohr'sৰ এটা atomic model আছে. Bohr's model of atom actually for hydrogen. Bohr'ছে অকল হাইড্ৰোজেনৰ কাৰণে এটা মডেল দিছিলে তো হাইড্ৰোজেনৰ Bohr's model of hydrogen atom মানে actually তো Bohr's model of hydrogen atom to পঢ়িবলৈ যাওঁতে আমি কেইটামান postulate পঢ়িব লাগিব Bohr'ছে কেইটামান আমাক postulate দিছিলে মানে কথা কৈছিলে সেই postulate কিটা আমি প্ৰথম চাওঁ যে Bohr'ছেনো কি postulate দিছিলে কি কথা কৈছিলে হেকিটি কথা তো Bohr'ে আমাক কি বুলি কৈছিলে তো postulate কিটা যদি আমি চাবলৈ যাওঁ তো Bohr'ে আমাক প্ৰথম postulate টো দিছিলে নাম্বাৰ 1 তেওঁ কৈছিলে যে the electron in the hydrogen atom can move around the nucleus in a circular path of fixed radius and energy. কলে কি বুলি কলে তেওঁ কৈছিলে যে the electron of hydrogen can move around the nucleus in a circular path এটা সার্কুলার পাথত ঘুরি ফুৰিব বুলি কৈছিলে ইলেক্ট্ৰন খিনি নিউক্লিয়াছৰ চাৰিওফালে এটা সার্কুলার পাথত ঘুৰি ফুৰিবলৈ কৈছে সার্কুলার পাথ অফ ফিক্সড ৰেডিয়াস এটা ফিক্সড ৰেডিয়াস থাকিব এটা ফিক্সড ৰেডিয়াসত হি ঘুৰি ফুৰিব বুলি কৈছে তাৰ মানে এটা ফিক্সড ৰেডিয়াস থাকিব তাৰ ইলেক্ট্ৰনটোৰ এটা ফিক্সড ৰেডিয়াস থাকিব তো ফিক্সড ৰেডিয়াসত হি কি কৰিব বুলি কৈছে ঘুৰি ফুৰিবলৈ কৈছে ফিক্সড ৰেডিয়াস এন্ড এনাৰ্জি আৰু হে ৰেডিয়াসটোৰ এটা কি থাকিব ফিক্সড এনাৰ্জি থাকিব তো মই এৰখত অলপ স্ক্ৰীনখনৰ প্ৰবলেম এটা হৈছে হেতু কাৰণে ভালকে ধৰা নাই তো হলগে কি ফিক্সড এন্ড এনাৰ্জি এটা ফিক্সড ৰেডিয়াস আৰু এটা ফিক্সড এনাৰ্জিত হি এটা ৰেডিয়াসত হি কি কৰিব ঘূৰিব তাৰ মানে আমি ক'ব পাৰো যে এটা ফিক্সড এনাৰ্জি ৰেডিয়াসত ইলেক্ট্ৰনটো নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি ফুৰিব বুলি কৈছে তেওঁ আৰু তেওঁ আমাক বহুত ইম্পৰ্টেন্ট কথা এটা কৈ থৈ গ'ল তেওঁ কি বুলি কৈ থৈ গ'লে যে এই যে চাৰিওফালে যে ঘূৰি ফুৰিব যে এই ৰেডিয়াস গিটা কৈছে the path are known as orbits এই পাথখিনিকে আমি কি বুলি কম অরবিটস বুলি কম তাৰ মানে নিউক্লিয়াছটো এটো তাৰ চাৰিফালে এটা ফিক্সড পাথত ফিক্সড এটা ৰেডিয়াস যাৰ এটা ফিক্সড এনাৰ্জি থাকিব তাৰ চাৰিফালে ইলেক্ট্ৰনটো ঘূৰি ফুৰিব আৰু এইবিলাককে আমি কি বুলি কম অরবিটস অর স্টেশনাৰী ষ্টেট বুলি কোৱা হয় স্টেশনাৰী ষ্টেট বুলি কোৱা হয় তাৰ মানে এটা এইবিলাকক আমি কি বুলি কম এটা ফিক্সড অরবিটত ইলেক্ট্ৰন বিলাক ঘূৰি ফুৰিব বুলি কৈছে হৈ গল আৰু সেই ফিক্সড যেটো ৰেডিয়াস থাকিব তাৰ মানে যেটো পাথ থাকিব তাৰ এটা কি থাকিব এনাৰ্জি থাকিব ফিক্সড এনাৰ্জি থাকিব এটা ফিক্সড এনাৰ্জি এটা ৰেডিয়াসত ইলেক্ট্ৰন বিলাক নিউক্লিয়াছৰ চাৰিফালে ঘূৰি ফুৰিব বুলি কৈছে হা আৰু এই যিবিলাক পাথটো যেটো চাৰিফালে যেটো ৰেডিয়াছৰ যেটো পাথ এই পাথটোক তেওঁ কি নাম দিলে অরবিটস বা স্টেশনাৰী ষ্টেট বুলি তেওঁ নাম দিলে হৈ গল তাৰ পাছত চাও আমি এক নম্বৰ পইণ্ট আমি বুজি পালো অরবিট কি হয় যোনটো তাৰ চাৰিফালে ইলেক্ট্ৰন বিলাক ঘূৰি ফুৰিব হেতুকে আমি কি বুলি কম অরবিটস বুলি কম দুই নম্বৰতে তেওঁ কি বুলি ক'লে বহুত ইম্পৰ্টেন্ট কৈছে the energy of an electron in the orbit does not change with time তাৰ মানে এই যে অরবিটত থকা ইলেক্ট্ৰন গিটা the energy of the electron in the orbit does not change with time টাইমৰ লগত তাৰ এনাৰ্জি কি হয় বুলি কৈছে শেষ হৈ নাযায় বুলি কৈছে এটা তাৰ মানে কি যদি এই ইয়াত থকা এই যেটো ইলেক্ট্ৰনটোৰ যদি এনাৰ্জিটো যদি শেষ হৈ গ'ল হলে তেতিয়া হলে হি কি হ'ল তাৰ এনাৰ্জি কমি নিউক্লিয়াছত খুনা মাৰি দিলে হলে যেটো আমি অলৰেডি পঢ়িছিলো কিন্তু হেতু হয় জানো কিন্তু হেতু নহয় তাৰ মানে তাৰ এটা কি থাকিব ফিক্সড এনাৰ্জি থাকিব যেটো তাৰ টাইমৰ লগত হে ফিক্সড এনাৰ্জিটো চেঞ্জ নহয় যেটো ৰাদাৰফোৰ্ড মডেলৰ আমাৰ কি আছিল আটাইতকৈ ডাঙৰ ভুল আছিল হয়নে বাৰু তো তাৰ মানে কৈছে যে ইলেক্ট্ৰন বিলাকৰ এনাৰ্জিটো যেতিয়া অরবিটত থাকিব কেতিয়াও চেঞ্জ নহয় আৰু যদি হি এতিয়া আমাৰ প্ৰশ্নটো হ'ল কি যদি তাৰ এনাৰ্জিটো কেনেবাকে হি এনাৰ্জিটো বেছি হৈ যায় বেছি হলে কি হ'ব এটা চোৱা এটো ফাৰ্স্ট অরবিটৰ এনাৰ্জি সেকেন্ড অরবিটৰ এনাৰ্জিতকৈ কি হয় কম হয় তাৰ মানে সেকেন্ড যেটো অরবিট হয় তাৰ এনাৰ্জি ফাৰ্স্ট অরবিটতকৈ বেছি হয় তো তেতিয়ালে এনাৰ্জি বেছি হলে হি ওপৰলৈ গুচি যাব কথাটো হেতু আমি যে যেটো পঢ়িছিলো
যিটোৰ পৰা ৰেডিয়েশ্যন ওলায় তো কি বুলি কৈছে যে এনাৰ্জি অফ দ্য ইলেক্ট্ৰন ইন দ্য অৰ্বিট ডজ নট চেঞ্জ উইথ টাইম হৈ গ'ল এতিয়া নেক্সট আমাক কৈছে এইটো কথা এতিয়া মই যিটো কথা ক'লোঁ when an electron absorb energy যেতিয়া ইলেক্ট্ৰন এটা এনাৰ্জি এবজৰ্ব কৰিব it jumps from lower energy level it jumps from lower energy level to higher energy level তো মই যিটো ক'লোঁ তোমালোকক এতিয়া চোৱা এই যিটো ইয়াৰ ইলেক্ট্ৰনটো তাৰ ইয়াত যিটো ফাৰ্ষ্ট অৰ্বিট হয় তাৰ এনাৰ্জি তাতকৈ ছেকেণ্ড অৰ্বিটৰ এনাৰ্জিটো বেছি হয় এতিয়া ছেকেণ্ড অৰ্বিটৰ এনাৰ্জিটো বেছি হ'লে এতিয়া ইলেক্ট্ৰনটোৱে যেতিয়া এনাৰ্জি এবজৰ্ব কৰিব সি তেতিয়াহ'লে কি কৰিব সেইটোতো থাকিব নোৱাৰে তাৰ কাৰণ সেইটো অৰ্বিটত তাৰ মানে কেছটো শুনা তাৰ মানে কেছটো কি হ'ল ধৰা ফাৰ্ষ্ট অৰ্বিটত থাকিবলৈ তাক 50 জুল লাগে ছেকেণ্ড অৰ্বিটত 100 জুললৈকে থাকিব পাৰে এতিয়া ইলেক্ট্ৰনটোৱে এনাৰ্জি লৈ পিনি সি যেনিবা 99 জুল হৈ গ'ল তেতিয়াহ'লে সি ইয়াত থাকিব পাৰিব নহয় ফাৰ্ষ্ট অৰ্বিটত থাকিব পাৰিব জানো নোৱাৰে সি ক'লৈ জাপ মাৰি দিব সেই ওপৰটোলৈ জাপ মাৰি দিব কাৰণ তাত এনাৰ্জি বেছি হ'লে থাকিব পাৰিব সেইটো কথা তাৰমানে কৈছে যে when an electron absorb energy it jumps from lower energy level to higher energy level তো higher energy level সি কি কৰিব জাম্প কৰিব and when they come back যেতিয়া তাৰ পৰা তেহেঁতি কি হ'ব ঘূৰি আহিব কাৰণ বেছি টাইম থাকিব নোৱাৰে মই কৈছোঁ নহয় বেছি এনাৰ্জি লৈ পিনি অৰিজিনেলি সি তাৰহে হয় তো সি বেছি টাইম তাত থাকিব নোৱাৰে when they come back they lost energy as radiation সেই যে ৰেডিয়েশ্যনটো যে ওলাই যায় সেইটো কাৰণে they lost energy as radiation তো ৰেডিয়েশ্যন হিচাপে কি হয় এনাৰ্জি লছ কৰিব তেতিয়া বুজি পালা কথাটো সেইটোৱে যে ওপৰলৈ জাপ মাৰিব ওপৰলৈ জাপ মাৰি পিনি সি আকৌ তললৈ ঘূৰিব যিমানটো এনাৰ্জি সি বেছিকৈ লৈ পিনি ওপৰলৈ জাপ মাৰিছিলে সিমানটো এনাৰ্জি সি কি হিচাপে এৰি দিব বুলি কৈছে ৰেডিয়েশ্যন হিচাপে এৰি পিনি তললৈ ঘূৰি আহিব বুলি কৈছে হয় এইটো আছিলে আমাৰ ব'ৰ্ছৰ কথা ছেকেণ্ড কথাটো হৈ গ'ল এতিয়া আমি আহোঁ থাৰ্ড কথাটো তেওঁ কি বুলি ক'লে কৈছে যে তললৈ ঘূৰি আহোঁতে সি কি কৰিব এনাৰ্জি এটা ৰিলিজ কৰিব এনাৰ্জিটো কি হিচাপে ৰিলিজ কৰিব ৰেডিয়েশ্যন হিচাপে তো যদি ৰেডিয়েশ্যন হিচাপে ৰিলিজ কৰে তেতিয়াহ'লে ৰেডিয়েশ্যনটোৰ ফ্ৰিকুৱেঞ্চি থাকিব ৱেভ লেংথ থাকিব না নাই কৈছে দ্য ফ্ৰিকুৱেঞ্চি সেই ফ্ৰিকুৱেঞ্চিটো কিমান হ'ব দ্য ফ্ৰিকুৱেঞ্চি অফ দ্য ৰেডিয়েশ্যন তাৰমানে তললৈ ঘূৰি আহোঁতে যিটো ৰেডিয়েশ্যন এৰিব সেইটো ৰেডিয়েশ্যনৰ দ্য ফ্ৰিকুৱেঞ্চি অফ দ্য ৰেডিয়েশ্যন when they come back তেতিয়া মানে come back from higher energy when they come back from higher energy stateৰ পৰা যেতিয়া lower energy state হ'লে যেতিয়া ঘূৰি আহিব is given by তাৰ ফ্ৰিকুৱেঞ্চিটো কেনেকৈ দিব is given by এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটোৱে দিব কেনেকৈ ফৰ্মুলাটো ডেল্টা ই ইজুকেল টু h নিউ হৈ গ'ল তো তেতিয়াহ'লে নিউ ইজুকেল টু কি হ'ব ডেল্টা ই বাই নিউ ইজুকেল টু হৈ যাব কিমান ডেল্টা ই বাই এইচ হৈ গ'ল এতিয়া ডেল্টা ইটোৱে কি বুজাইছে লেট ধৰি ল'লোঁ এইটো আছিলে এইটো এটা অৰ্বিট এইটো এটা অৰ্বিট হৈ গ'ল এইটো যেনিবা E1 অৰ্বিট আৰু এইটো হ'লগৈ কিমান E2 অৰ্বিট এতিয়া সি যেনিবা ইলেক্ট্ৰনটো আমাৰ যিটো ইলেক্ট্ৰন এই ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈ ঘূৰি আহিছে তো এনাৰ্জি সি কি কৰিব তেতিয়াহ'লে ৰিলিজ কৰিব ডেল্টা ইটোৱে কি বুজায় ডিফাৰেঞ্চ বুজায় সদায় তো তেতিয়াহ'লে ইয়াৰ ডিফাৰেঞ্চ কিমান হ'ব ইটোত থাকোঁতে E2 মাইনাছ কি হ'ব E1 তাৰমানে ওপৰ যিটো এনাৰ্জি বেছি হয় তাত পৰা তললৈ নামি আহিছে কিমান এনাৰ্জি লছ কৰিব আমি ওলাই যাব তেতিয়া E2 মাইনাছ E1 ডেল্টা ইটোৱে কি বুজাইছে E2 মাইনাছ E1 তেতিয়াহ'লে ফৰ্মুলাটো কি হ'বগৈ আমাৰ E2 মাইনাছ E1 ডিভাইডেড বাই এইচটো কি হয় ইয়াত প্লেংকছ কনষ্টেণ্ট তো এইটোকে যদি আমি আৰু অলপ ডিটেইলছত দেখাই দিওঁ তেতিয়াহ'লে ই এনেকুৱা ধৰণৰ আৰু যে ইটোৱে কি বুজাইছে এনাৰ্জি অফ দ্য হায়াৰ ষ্টেট হায়াৰ ষ্টেটত এনাৰ্জি যিটো বুজাইছে আৰু E1টোৱে কি বুজাইছে এনাৰ্জি অফ দ্য লো ষ্টেট তাৰমানে য'লৈ ঘূৰি আহিছে এতিয়া ইয়াত এইটো লো ষ্টেট হয় এইটো
হাই ষ্টেট হয় কাৰণ ওপৰত আছে ওপৰত থাকিলে ওপৰৰ পৰা তললৈ ঘূৰি আহিলে এনাৰ্জি লছ কৰিব কিমান এনাৰ্জি লছ কৰিব সেইটো E2 - E1 হৈ গ'ল এইটো কথা আৰু H টো প্লেংকছ কনষ্টেণ্ট বাছ ইমানেই কথা H2 হ'লগৈ প্লেংকছ কনষ্টেণ্ট হৈ গ'ল এতিয়া এইকেইটা কথা এইটো মনত ৰাখিব লগা কথা দেই এইটো মনত ৰাখিবা তোমালোকে এই ফৰ্মুলাটো বা এইটো ফৰ্মুলা এই দুইটা একেটা কথাই খালি এইটো ছেকেণ্ডটো মনত ৰাখিলে বেছি হেল্প হ'ব E2 - E1 বাছ ইমানেই এতিয়া নেক্সট তেওঁ আমাক আৰু এটা কথা ক'লে হৈ গ'ল এতিয়া তোমালোকে চাগে আগে পিছে পঢ়িছানে নাই মই নাজানো এইটো কোৱা হয় কি এংগুলাৰ মমেণ্টাম এতিয়া মমেণ্টামৰ কথা তোমালোকে পঢ়িছানে যেতিয়া এটা কি হয় বস্তু কিহত থাকে মোচনত থাকে যেতিয়া এটা বস্তু মোচনত থাকে বা চলি থাকে তেতিয়াহ'লে তাৰ কি হয় তাৰ এটা প্ৰপাৰ্টিজ হয় সেইটো হ'লে কি মমেণ্টাম এই মমেণ্টাম মানে কি হয় যেতিয়া তুমি মাছ আৰু ভেল'চিটিক কি কৰি দিবা মাল্টিপ্লাই কৰিবা সেইটোকে আমি কি বুলি কওঁ মমেণ্টাম বুলি কওঁ হয়নে সেইটো হ'লগৈ লিনিয়াৰ মোচনৰ ক্ষেত্ৰত লিনিয়াৰ মোচন মানে কি যেতিয়া পোনে পোনে যায় সেইটোক কোৱা হয় লিনিয়াৰ মোচন তো লিনিয়াৰ মোচনৰ ক্ষেত্ৰত কেনেকৈ উলিওৱা হয় ইজ দ্য প্ৰডাক্ট অফ মাছ এণ্ড ভেল'চিটি মাছ আৰু ভেল'চিটিক কি বুলি কোৱা হয় মাল্টিপ্লাই কৰা হয় তাৰ মানে সেইটো কেতিয়া যেতিয়া এটা বস্তু কি হৈ থাকে এটা মোচনত থাকে যেতিয়া এটা বস্তু মোচনত থাকে তেতিয়াই আমি কি পাওঁ তাৰ এটা প্ৰপাৰ্টিজ পাওঁ কি মোচনত থকা পাৰ্টিকুলাৰ মমেণ্টাম কেনেকৈ উলিয়াব পাৰোঁ তাৰ মাছ ইনটু ভেল'চিটি সেই বস্তুটোৰ কিমান মাছ আৰু সি কিমান স্পীডত গৈ আছে সেইটো তাক মাল্টিপ্লাই কৰি দিলে যিটো আমি কোৱান্টিটি পাওঁ সেইটোকে আমি কি বুলি কওঁ মমেণ্টাম বুলি কওঁ এতিয়া ইলেক্ট্ৰনটো নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে তাৰ মানে মোচনত আছেনে আছে মোচনত আছে কিন্তু এইটো লিনিয়াৰ মোচন হয় জানো নহয় এইটো কি মোচন এংগুলাৰ মোচন বুলি কোৱা হয় তো এংগুলাৰ মোচনত থাকিলে তেতিয়াহ'লে তাৰ লিনিয়াৰ মোচনত থকা মমেণ্টামটোক আমি কি বুলি কওঁ লিনিয়াৰ মমেণ্টাম তো তেতিয়াহ'লে এংগুলাৰ মোচনত থকা মমেণ্টামটোক আমি কি বুলি ক'ম এংগুলাৰ মমেণ্টাম তো তাৰমানে এটা বস্তু তোমালোকে মনত ৰাখিবা যেতিয়া এটা বস্তু মোচনত থাকিব তাৰ কি থাকিব মমেণ্টাম থাকিব এতিয়া এই ইলেক্ট্ৰনটো চাৰিওফালে কি কৰিছে চাৰ্কুলাৰ পাথত ঘূৰি আছে গতিকে তাৰ কি থাকিব এংগুলাৰ মমেণ্টাম থাকিব কৈছে দ্য এংগুলাৰ মমেণ্টাম এইটো বিষয়ে ফিজিক্সত ভালকৈ পঢ়িবা হা মই পঢ়াই দিলে বহুত টাইম গুচি যাব দ্য এংগুলাৰ মমেণ্টাম অফ এন ইলেক্ট্ৰন ইজ গিভেন বাই সেই যে ইলেক্ট্ৰনটো যে তাৰ চাৰিওফালে যে ঘূৰি ফুৰিছে তাৰ কাৰণে আমি এটা প্ৰপাৰ্টিজ পাইছোঁ কি এংগুলাৰ মমেণ্টাম আৰু সেইটো কিহে দিবা বুলি কৈছে এটা ফৰ্মুলা আছে মনত ৰাখিবা MEVR ইজ ইকুৱেল টু NH by twice pi আৰু ইয়াত n ইজ ইকুৱেল টু হ'ব পাৰে 1 2 3 ... এই nটোৱে কি বুজাইছে আচ্ছা ঠিক আছে আমি ইয়াত কোনে কোনে কি বুজাইছে আমি এইটো চাই লওঁ ME এইটো কি হয় মাছ অফ দ্য ইলেক্ট্ৰন আৰু ভিটো হ'লগৈ কি ভেল'চিটি অফ দ্য ইলেক্ট্ৰন আৰটো হ'লগৈ কি ৰেডিয়াছ কিমানটো ৰেডিয়াছত ঘূৰি আছে আৰু এই যিটো এনটো হ'লগৈ কি নাম্বাৰ অফ অৰ্বিট কোনটো অৰ্বিটত বুজি পাইছানে এতিয়া চাবা দেই এইটো 1 নম্বৰ অৰ্বিট 2 নম্বৰ অৰ্বিট 3 নম্বৰ অৰ্বিট হয়নে সেইটো তাৰমানে এই এনটোৱে কি বুজাইছে কোনটো অৰ্বিটত তো তোমালোকৰ এতিয়া কথাটো হ'লগৈ কি তোমালোকে মনত ৰাখিব লাগে এইটো তোমালোকক পৰীক্ষাত যদি কুৱেশ্যন আহি গ'লে কি হ'ব যে ক'ব যে এটা ইলেক্ট্ৰন 4 নম্বৰ অৰ্বিটত আছে হা তাৰ ভেল'চিটি ইমান 4 নম্বৰ অৰ্বিটত আছে আৰু তাৰ এংগুলাৰ মমেণ্টাম কিমান উলিওৱা সেই বুলি আহিব পাৰে তো এংগুলাৰ মমেণ্টাম কিমান উলিয়াবলৈ হ'লে এংগুলাৰ মমেণ্টাম যিগুলো কি হয় MVR যিগুলো কি হ'ব NH by 2h পাই তেতিয়াহ'লে 4 into h divided by 2h পাই h to প্লেংকছ কনষ্টেণ্ট ভেলু তোমালোকে জানাই 6.623 - 34 জুল ছেকেণ্ড হয়নে তো তাৰ মানে n2 জেগাত বহাই কৰি দিলে হ'ব এংগুলাৰ মমেণ্টাম উলিয়াবলৈ আহিলে আমি এনেকৈ উলিয়াব লাগিব বহুত ইম্পৰ্টেণ্ট হয় এইটো চাই থ'বা এণ্ট্ৰেঞ্চত খুব দৰকাৰ হয় ফাইণ্ড দ্য এংগুলাৰ মমেণ্টাম অফ দ্য ইলেক্ট্ৰন অফ দ্য বোৰ হুইচ আৰ এট দ্য বোৰ অৰ্বিট বুলি কোৱা হয় এইটো যিহেতু বৌৰে উলিয়াইছিলে সেইটো কাৰণে বৌৰ অৰ্বিট বুলি কোৱা হয় বৌৰৰ যিমান 4 নম্বৰত আছে 5 নম্বৰত আছে 2 নম্বৰত আছে তাৰ কাৰণে পাৰিবা এই এনটো চেঞ্জ কৰি দিলে হৈ গ'ল উলিয়াবলৈ কৈছে কি MVRটো উলিয়াবলৈ কৈছে এংগুলাৰ মমেণ্টাম কিমান বাছ এইটো এনটো চেঞ্জ কৰি পিনি উলিয়াই দিলে হৈ গ'ল তো এইকেইটা কথাই আমাক কোনে ক'লে বৌৰ্ছে আমাক প্ৰস্তুলেট দিলে হৈ গ'ল এতিয়া কিন্তু কি হ'ল বৌৰৰ আটাইতকৈ ডাঙৰ লিমিটেশ্যনটো হ'লগৈ কি তেওঁ অকল এই কেলকুলেশ্যনটো কিহৰ কাৰণে কৰিছিলে হাইড্ৰজেনৰ কাৰণে কৰিছিলে তথাপিতো বৌৰৰ এই গোটেই কেলকুলেশ্যনখিনিৰ পৰা আমি কি কৰিব পৰা হ'লোঁ আমি কিছুমান মেথমেটিকেল কেলকুলেশ্যন পোৱা গ'ল হয় পিছত বৌৰৰ মডেলটো ফেইল হ'ল তথাপিতো আমি কিছুমান কেলকুলেশ্যন কৰিব পৰা হ'লোঁ এতিয়া বৌৰ্ছৰ মডেলৰ পৰা
কি কিনো ক্যালকুলেশন আমি কৰিব পৰা হলো হেতুৰ বিষয়ে আমি জানিব লাগে তো আমাৰ নেক্সট টপিকটো হ'ল কি ক্যালকুলেশন ইউজিং বহুত ইম্পৰ্টেন্ট দে এটো ইউজিং Bohr's model of atom Bohr's model of atom তো Bohr's atomic model টো পৰা আমি কি কি ক্যালকুলেশন কৰিব পৰা হলো হেতুৰ বিষয়ে আমি জানিব লাগে হৈ গল তাৰ পাছত Bohr's ক্যালকুলেশনটোৰ পৰা তেওঁলোকে আমি কি কি ক'লে যে the stationary state বা orbit the stationary state for electron are numbered as কেনেকৈ নাম্বাৰড কৰা হৈছিল n equal to 1 2 3 4 5 ডট 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 এনেকৈ নাম কৰা হৈছিল হয়নে আৰু হিহঁতক কি বুলি নাম দিছিলে k l m n o etc এনেকৈ কৰি পিনি কি কৰা হৈছিল নাম দিয়া হৈছিল হয়নে আৰু এই যে ইন্টিগ্ৰেল গিটা এইগিটা কি বুলি কোৱা হয় প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বুলি কোৱা হয় যিগিটা বিষয় আমি পিছতকে পঢ়িম হা এইখিনি কি বুলি কোৱা হয় প্ৰিন্সিপাল sorry গণ্ডগোল হৈ গৈছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ যিগিটা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বুলি কোৱা হয় আমি পিছত পঢ়িম কোৱান্টাম থিওৰি যেতিয়া পঢ়িম তেতিয়া আমি পঢ়িম কোৱান্টাম ওলাব তেতিয়া আমি পঢ়িম এইগিটা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বুলি কোৱা হয় আৰু ইহঁতক কি নাম দিয়া আছিল 1 হলে k 2 হলে l 3 হলে m যিখিনি তোমালোকে অলৰেডি পঢ়ি আহিছা হেতু তেওঁলোকে নাম দিলে হৈ গল এটো ইমান ইম্পৰ্টেন্ট নহয় এতিয়া আমি নেক্সট যিগিটা পঢ়িম এটো গিটা কিন্তু বহুত ইম্পৰ্টেন্ট তাৰ পাছত ক'লে the radii তাৰমানে radius they the radii of the stationary state তাৰমানে এটা stationary stateৰ যিটো radius are expressed as কেনেকৈ radius উলিওৱা হয় rn বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা দেই is equal to n square e naught rn is equal to n square e naught ইয়াত এই a naughটৰ ভ্যালু তেওঁ কিমান বুলি ক'লে ক্যালকুলেট কৰি পিনি তেওঁ আমাক দিছে যে 52.9 পিকোমিটাৰ মানে কিমান 10 to the power -12 পিকোমিটাৰ হৈ গল তাৰ মানে আৰু ইয়াত যেটো n হয় n টোৱে কি বুজাইছে তোমাৰ এটো n is equal to কি হ'ব পাৰে 1 2 3 তাৰ মানে অৰবিট n টোৱে আমাক বুজাইছে কি অৰবিট মানে কোনটো ষ্টেচনাৰী ষ্টেটত আছে তো তেতিয়া হলে তোমালোকে কোৱাচোন বোৰৰ যিটো মানে এটমিক মডেল বোৰ এটমিক মডেলৰ ফাৰ্স্ট যিটো হ'ব ষ্টেচনাৰী ষ্টেটৰ তাৰ ৰেডিয়াস কিমান হ'ব প্ৰথম যিটো মানে অৰবিট হ'ব তাৰ মানে এইটো যদি হয় এই যিটো প্ৰথম অৰবিট হ'ব ইয়াৰ ৰেডিয়াস কিমান হ'ব ইয়াৰ ৰেডিয়াস আমি কেনেকৈ উলিয়াম তো প্ৰথম অৰবিট ফাৰ্স্ট অৰবিট তেতিয়াহলে r কি হ'ব 1 is equal to n is equal to কিমান হ'ব 1 স্কয়াৰ তাৰ মানে 1 ইনটু e naught কিমান তেওঁ ক্যালকুলেট কৰি থৈছে এইবোৰ 52.9 পিকোমিটাৰ তাৰ মানে আমি ক'ব পাৰো নে 1 ইনটু 52.9 পিকোমিটাৰ ইজ ইকুৱেল কিমান হ'ব 52.9 ইনটু 10 to the power -12 মিটাৰ তো বোৰৰ তেতিয়াহলে প্ৰথম অৰবিটটোৰ কিমান হ'ব 52.9 ইনটু 10 to the power -12 মিটাৰ হ'ব হৈ গল তেতিয়া সেকেন্ডটোৰ কিমান হ'ব r2 ইজ ইকুৱেল টু 4 ইনটু এটো কৰি দিলে হ'ব তেনেকৈ কৰি উলিওৱা হয় হৈ গল নে কথাটো এটো এটা বহুত ইম্পৰ্টেন্ট কথা এতিয়া এইখিনিতে মই তোমালোকক এটা নোটস দি লৈছো দেই এই দেখলৈকে বুজি পালা নহয় অৰবিট এটো মনত ৰাখিবা একদম এন্ট্ৰেন্সৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় হা এন্ট্ৰেন্সত উলিয়াবলৈ আহে যে ফাইন্ড দ্য ৰেডিয়াস অফ বোৰ ফোৰ্থ অৰবিট ফিফথ অৰবিট উলিয়াবলৈ আহে পাৰিবা তোমালোকে এই নটৰ ভ্যালুটো মনত ৰাখিবা এই নটৰ ভ্যালু কিমান এটো হৈ গল তাতকৈ ডাঙৰ কথা এইটো বস্তু তোমালোকৰ এইটো বস্তু আৰু এটা ভাগে হুধা হয় হেতু হলকে হেতু পঢ়াৰ আগতে আমি বেলেগ এটা টপিক পঢ়ি ল'ব লাগিব নোট তো তেৰু কাৰণে মই এটা নোট দি লৈছো নোটটোৰ নামটো হলকে কি হাইড্ৰোজেন লাইক পাৰ্টিকল এতিয়া আমাৰ কোৱেশ্চনটো আহিলে হাইড্ৰোজেন লাইক পাৰ্টিকল মানে কি হাইড্ৰোজেনৰ নিচিনা পাৰ্টিকল এতিয়া হাইড্ৰোজেনৰ নিচিনা পাৰ্টিকল হ'বলৈ হলে কি হ'ব লাগিব এটা ইলেক্ট্ৰন থাকিব লাগিব তাৰ মানে যিবিলাকৰ এটা ইলেক্ট্ৰন থাকিব এইবিলাকক আমি কি বুলি কম হাইড্ৰোজেন লাইক পাৰ্টিকল এটা তোমালোকে ভাবিছা কোন বিলাকৰ থাকিব এতিয়া হিলিয়ামৰ কি হয় 2 হিলিয়ামৰ কেটা ইলেক্ট্ৰন থাকে দুটা যদি মই হিলিয়াম পজিটিভ লিখো তেতিয়া হলে হিলিয়ামৰ কেটা ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰন থাকিব তো তেতিয়া হলে হিলিয়াম পজিটিভটো কি হ'ব হাইড্ৰোজেন লাইক পাৰ্টিকল হ'ব হয়নে
তাৰপাছত আহিলে তোমাৰ লিথিয়ামৰ কি হয় 3 হয় লিথিয়াম 2 পজিটিভ বেৰিলিয়াম 3 পজিটিভ তো এনেকুৱাবিলাকক আমি কি বুলি ক'ম হাইড্ৰজেন লাইক পাৰ্টিকল তাৰমানে সিহঁতৰো ইলেক্ট্ৰন কেইটা আছে এটা আছে তো সেইটো কাৰণে আমি এইবিলাকক কি বুলি ক'ম হাইড্ৰজেন লাইক পাৰ্টিকল কিন্তু প্ৰব্লেমটো ক'ত চোৱা প্ৰব্লেম মানে টিপছটো ক'ত চোৱা এতিয়া হাইড্ৰজেনৰ এটমিক নাম্বাৰ বা জেড ইকুৱেল টু কিমান হয় 1 হয়নে হয় ইলেক্ট্ৰন এটা আছে জেড ইকুৱেল টু 1 এটা হিলিয়াম পজিটিভৰ ইলেক্ট্ৰন এটা আছে কিন্তু হিলিয়াম পজিটিভৰ এটমিক নাম্বাৰ কিমান হয় 2 হয় হয়নে এটমিক নাম্বাৰ 2 হয় ইলেক্ট্ৰন এটা আছে কিন্তু এটমিক নাম্বাৰ কি হয় 2 হয় জেড ইকুৱেল টু 2 আছিলে লিথিয়ামৰ কি হয় লিথিয়াম 2 পজিটিভ হয় ইয়াত ইলেক্ট্ৰন এটা আছে কিন্তু লিথিয়ামৰ এটমিক নাম্বাৰ কিমান হয় 3 হয় বুজিলানে কথাটো তাৰ মানে সিহঁতৰ ইলেক্ট্ৰন কি থাকে সেম থাকে কিন্তু জেড কি হয় বেলেগ হয় ইলেক্ট্ৰনৰ নাম্বাৰ একে থাকে কিন্তু এটমিক নাম্বাৰ বেলেগ হয় এইখিনিক আমি কি বুলি কওঁ আয়নছ বুলি কওঁ তো হাইড্ৰজেন লাইক পাৰ্টিকলখিনি এইখিনি কোৱা হয় এতিয়া বৌৰে আমাক ক'লে যে যেতিয়া হাইড্ৰজেনৰ কাৰণেতো আমি সেইটো পালোঁ তো যেতিয়া হাইড্ৰজেনৰ নিচিনা পাৰ্টিকলবিলাকৰ কাৰণে আমি ৰেডিয়াছ উলিয়াব লাগিব তেতিয়া তেওঁ কেনেকৈ উলিয়াবলৈ ক'লে ফৰ হাইড্ৰজেন লাইক পাৰ্টিকল হাইড্ৰজেন লাইক পাৰ্টিকলবিলাকৰ কাৰণে কেনেকুৱা হ'ব হাইড্ৰজেন লাইক পাৰ্টিকলবিলাকৰ কাৰণে হ'ব Rn ইকুৱেল টু একেই 52.9 বা n স্কুৱেৰ খালি ডিভাইডেড বাই কি হ'ব জেড পিকোমিটাৰ এই জেডটোৱে কি বুজাব এটমিক নাম্বাৰ এতিয়া যদি তুমি লিথিয়ামৰ কাৰণে উলিওৱা লিথিয়াম 2 পজিটিভৰ কাৰণে উলিওৱা তেতিয়াহ'লে জেড ইকুৱেল টু কি পাতিব লাগিব 3 পাতিব লাগিব হিলিয়াম 2 পজিটিভৰ কাৰণে উলিয়ালে কি হ'ব ধৰা তোমালোকক ক'লে যে থাৰ্ড অৰবিট অফ হিলিয়াম 2 পজিটিভ কিমান হয় উলিয়াব লাগে কেনেকৈ উলিয়াবা প্ৰথম কথা R3 হ'ব কাৰণ থাৰ্ড অৰবিট 52.9 ইনটু n স্কয়াৰ থাৰ্ড অৰবিট গতিকে কি হ'ব 3 হ'বগে 9 জেড ইকুৱেল টু কি হ'ব 2 কেলে কাৰণ হিলিয়ামৰ কাৰণে উলিয়াবলৈ কৈছে হয়নে এতিয়া এই কেটা বস্তুকে আমি যদি ওপৰত চাওঁ হাইড্ৰজেনৰ জেড কিমান হয় 1 হয় সেইটো কাৰণে আমি এইটো ফৰ্মুলা লিখিছিলোঁ a not n square divided by 1 1টো আমি নিলেখো কাৰণে এনেকৈ লিখিছিলোঁ তো এইটো কৰি পিনি উলিওৱা হয় তো এইটো বহুত এটা ইম্পৰ্টেণ্ট হয় আৰু এইটো ভালকৈ চাবা হৈ গ'ল তাৰপিছত আমি আহোঁ নেক্সট চি আমি আমাক আৰু এটা কেলকুলেশ্যন কৰিবলৈ কয় দ্য এনাৰ্জি অফ দ্য ষ্টেচনাৰী ষ্টেট তো এটা যিটো অৰবিট হয় তাৰ এনাৰ্জি কিমান হ'ব মই কৈছিলোঁ নহয় যে এতিয়া কি হ'ব এটা এনাৰ্জি of the stationary state energy of the stationary state মানে কি হয় energy of the stationary state মানে কি হয় চোৱা এতিয়া এইটো এটা নিউক্লিয়াছ ইয়াৰ চাৰিওফালে কি আছে ষ্টেচনাৰী ষ্টেট বা অৰবিটছখিনি আছে এতিয়া মই কৈছিলোঁ যে ইহঁতৰ চবৰে কি থাকে এটা ফিক্সড এনাৰ্জি থাকে ইলেক্ট্ৰনটো সেই ফিক্সড এনাৰ্জিত ঘূৰি ইলেক্ট্ৰনৰ এনাৰ্জি থাকে হয়নে তো তেতিয়াহ'লে এই এটা অৰবিটৰ এনাৰ্জি কিমান হ'ব সেইটো কেনেকৈ উলিওৱা হ'ব সেইটো কেনেকৈ উলিয়াব হ'ব বুলি কোৱাৰ লগে লগে কি হ'ল এটা ফৰ্মুলা আহিলে ৰেডবাৰ্গে দিলে En ইকুৱেল টু মাইনাছ RH এইটো হ'লগৈ ৰেডবাৰ্গ কনষ্টেণ্ট হা ডিভাইড 1 n স্কুৱেৰ কেলৈ আহিলে এইবোৰ দৰকাৰ নাই মনত ৰাখা আকৌ 2 3 n ইকুৱেল টু কোনটো অৰবিটৰ উলিয়াব লাগে সেইটো উলিয়াবলৈ হ'লে আমি এইটো কৰিব লাগিব যে En ইকুৱেল টু কি হ'ব তেতিয়াহ'লে RH মাইনাছ RH ইনটু 1 বাই n স্কুৱেৰ হয় আৰু ইয়াত n ইকুৱেল টু 1 2 3 4 হ'ব পাৰে মানে কোনটো অৰবিটৰ হ'ব লাগে ইয়াত যিটো RH হয় এই RHটো কি হয় ৰেডবাৰ্গ কনষ্টেণ্ট হয় আৰু ৰেডবাৰ্গ এইটো RHৰ ভেলু হ'লগৈ কিমান আৰু এইটো RHৰ ভেলু কিমান এইটো RHৰ ভেলু হ'লগৈ কিমান 2.18 ইনটু 10 টু দি পাৱাৰ মাইনাছ 18 জুল এইটো RHৰ ভেলু হ'লগৈ সেইটো হৈ গ'ল তো ইমানখিনিয়ে কথা তো এতিয়া আমাৰ বহুত ইম্পৰ্টেণ্ট কথাটো হ'লগৈ কি ইয়াত বিশেষকৈ মনত ৰাখিব লগা কথাটো হ'লগৈ কি যে প্ৰত্যেকটো ষ্টেচনাৰী ষ্টেটৰে এটা কি থাকিব ফিক্সড এনাৰ্জি থাকিব হৈ গ'ল এটা ফিক্সড এনাৰ্জি থাকিব প্ৰত্যেকটো ষ্টেচনাৰী ষ্টেটৰে আৰু সেই এনাৰ্জিটো আমি কেনেকৈ উলিয়াম En ইকুৱেল টু মাইনাছ RH ইনটু 1 বাই n স্কুৱেৰ হৈ গ'ল আৰু ইয়াত n ইকুৱেল টু কি হ'ব পাৰে 1 2 3 4 এইখিনি হ'ব পাৰে সেইটোৱে কথা তো এইটোৱে হ'লগৈ ৰেডবাৰ্গৰ আৰু এনবাৰ্গৰ কনষ্টেণ্টটো এইটো
হৈ গ'ল এতিয়া এইখিনিতে মই আৰু এটা সৰু কথা এইডোখৰতে দেখাই দিছোঁ সেইটো হ'লগৈ কি তেতিয়াহ'লে দুটা ষ্টেচনাৰী ষ্টেটৰ মাজত এনাৰ্জি কিমান ডিফাৰেঞ্চ থাকিব উলিয়াবলৈ হ'লে আমি কেনেকৈ উলিয়াম আমি আগতেও পঢ়ি আহিছিলোঁ সেইটো হ'লগৈ কি ডেল্টা ই কৰি উলিয়াম ডেল্টা ই ইজুকেলটো আমি কি কৈছিলোঁ যে E2 মাইনাছ E1 এতিয়া E2 মাইনাছ E1 মানে হ'লগৈ কি ইটোৱে বুজাইছে কি ই ফাইনেল মাইনাছ ই ইনিচিয়েল মানে কি ইয়াত মানে ইনিচিয়েল মানে এইটো বুজোৱা নাই যে তলৰ পৰা অহাটো হা এতিয়া চোৱা এইটো এটা এতিয়া ইলেক্ট্ৰন এটা ইয়াৰ পৰা এইটো 1 2 3 ইয়াৰ পৰা যেনিবা 1 হ'লে জাপ মাৰিছে তাৰমানে লাইনমেন চিৰিজত পৰিছে এইটো বেলেগ কথা ইয়াৰ পৰা ইয়ালৈ জাপ মাৰিছে ইয়াত ইনিচিয়েল কি ক'ৰ পৰা জাপ মাৰিছে 3 তাৰমানে E3 হ'ব বুজি পাইছা ফাইনেল ক'লৈ জাপ মাৰিছে E1 হ'লে জাপ মাৰিছে হৈ গ'ল প্ৰথম E1 কৰি পিনি এইটো উলিয়াই ল'বা যে E1ৰ এনাৰ্জি কিমান হ'ব আৰু E2 এনাৰ্জি উলিয়াবলৈ হ'লে এইটো তাৰমানে কথাটো হ'লগৈ কি ক'ৰ পৰা ক'লৈ জাপ মাৰিছে এতিয়া 3 পৰা 1 হ'লে জাপ মাৰিছে তো তেতিয়াহ'লে 3 পৰা 1 লৈ জাপ মাৰিবলৈ 3টো হ'বগৈ কি ইনিচিয়েল আৰু 1টো হ'বগৈ কি ফাইনেল হৈ গ'ল কথা তো ইমানেই আছিলে এইখিনি কথা তো ৰেডবাৰ্গৰ কনষ্টেণ্টৰ কথা ইমানখিনিয়ে কথা তো তাৰপাছত আমি চাম আৰু এইটোৱে আছিলে আমাৰ ব'ৰ্ছৰ অৰ্বিটৰ যিখিনি কেলকুলেশ্যন তো এইখিনি বহুত বেছি এটা ইম্পৰ্টেণ্ট হয় আমাৰ চেপ্টাৰটো যথেষ্ট দীঘল চেপ্টাৰ হয় এইটো তো ইয়াৰ পাছত আমি পঢ়িম তো ইয়াৰ পাছত ইয়াৰ পৰা মেথমেটিক্স দুটা এটা আহিব পাৰে মই নোটছত দি দিম তো মেথমেটিক্স কি আহিব পাৰে